উপায় নাই ভাগ্য হয় 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 ৰাতিপুৱা বতৰটো ৰ'দ দিছিলে হয় তেতিয়া কঠীয়া পাৰি দিলোঁ হয় আৰু কঠীয়া পাৰি শেষ কৰিছোঁ হয় লগে লগে ক'ৰ পৰানো আহিলে এনেকুৱা দবা পিটা বৰষুণ হয় হয় আৰু গোটেই কঠীয়া হয় এনেকুৱাকৈ থোপাই পেলালে হয় আৰু কঠীয়া খিনি পেলাই থৈ আৰু কি কৰিম দুৰ্ভাগ্য মন বেয়া কৰি ঘৰলৈ গ'লোগৈ হয় হয় এতিয়া আকৌ ঘূৰি আহিলোঁ হয় এই টিকা ফটা ৰ'দ বুলি কয় হয় সন্তকতে তাৰপিছত এতিয়া এই থোপাবিলাক এনেকৈ অলপ মেল খাই যাওক বুলি হয় হয় লখিমী আই দুখ নিদিয়ক এমুঠি হওক বুলি হয় 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 যেনে তেনে আৰু খুচৰি মুচৰি বুলি মিলাই দিওঁ হয় 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 উপায়টো নাই কপাল ভাল হ'লে মানুহৰ ভালে হয় যেতিয়া কপাল বেয়া হয় এই অসমীয়াত এটা কথা কয় আপদিয়াই বোলে হাগিবলৈ গ'লে পকৰত নল গজালি সোমায় হয় নেকি তেনেকুৱাই হৈছে হেল্ল' গাইজ বৰ্তমান মই আজি উপস্থিত আছোঁ মিলনপুৰ শদিয়া শাওমাৰ গাঁৱত আৰু ধেমাজিৰ এজন ব্যক্তিয়ে মিলনপুৰত মাটি কিনা হ'ল এতিয়া 5 বছৰমান হৈ গ'ল আৰু 5 বছৰমান হৈ এই বছৰ মানে এই খেতি কৰিম বুলি কৈছে পাৰি যেতিয়া শেষ হৈ গ'ল তাৰ পিছতে মানে বৰষুণ একদম দবা পিটা বৰষুণ আহি কি অৱস্থা কৰিলে তাকে মই আহিছিলোঁ আহোঁতে ক'লে ভাইটি আহাচোন মানে ইয়াত অলপ চাই যোৱাচোন বুলি কওঁতে মানে মই আচৰিত মানে খেতি কৰিম বুলি ভাবিছিলে এতিয়া তাৰ কঠীয়া দৰাই যদি এনেকুৱা হ'লে আৰু কেনেকুৱা হ'ব ন কঠীয়াটো ভাল নহ'লে এতিয়া কি কৰিব হয় কঠীয়া খেতি কি কৰিম এতিয়া দুৰ্ভাগ্যই নে কিয়ে নে নাজানো হয় মানে এই ইয়াত এভাগ তাত এভাগ 4ভাগ কঠীয়া পাৰিলোঁ হয় পাৰি এটাই হয় পাৰিও এটাইছোঁ লগে লগে একদম দবা পিটা বৰষুণ হয় নেকি আৰু ইয়াৰ ওপৰত ট্ৰেক্টৰ বোৱাই দিম বুলি ট্ৰেক্টৰো মাতিছিলোঁ হয় নেকি আমাৰ ওচৰৰে নিপুণ ভতিজা বুলি কয় মাতিছিলোঁ আৰু এনেকুৱা বৰষুণ আহি গ'ল মানে ট্ৰেক্টৰেদি ইয়াত হাল বাব নোৱাৰা হ'ল ইমান বৰষুণ হৈ গ'ল তাৰপিছত এৰি থৈ গুচি গ'লোঁ এতিয়া বৰষুণ এৰাৰ পিছত আহি চাইছোঁ আৰু এতিয়া ব'লকচোন অলপ দেখুৱাই দিয়ক কঠীয়াবিলাক এইবোৰ এনেকুৱাকৈ চব এনেকুৱাকৈ গলি এই চাওকচোন থপা হৈ গ'ল একদম থপা গোটেই এয়া বৰষুণ আহি থপা হৈ গ'ল গোটেই এতিয়া কি কৰিব আপুনি এতিয়া উপায় নাই আকৌ এইটো বুদ্ধি লগাইছোঁ হয় এই থোপাবিলাক ভাঙি যাবৰ কাৰণে হয় নেকি মানুহ দিয়ে টানিছে আপুনি টানিছে এতিয়া কি কৰিম আৰু হেৰি এনেকৈ এতিয়া নিজে টানি পিনি হয় এইটো খান্দি দিছোঁ হয় নেকি টানি দিলে হ'বগৈ নে সম্পূৰ্ণ ভাল হ'ব বুলি সম্ভৱ লাগিছে হয় সেইকাৰণে বোলো নাই এনেকৈ কৰি দিওঁ টানি দিওঁ হয় এই থোক খাই যোৱাবিলাক কমচে কম ফাটি যাব হয় থোৱাবিলাক ফুলত থোক খাই যাব ইয়াতো বালি মাটি এনেও তুলিবলৈ পোৱা হ'ব সেই বুলি ভাবি যেনে টানিলেও উপায় নাই হয় নেকি এইটো হৈ গ'ল ন ইয়াৰ মেক্সিমাম কেই কিলো হেৰি কঠীয়া পাৰিছিলে 60 কেজি কঠীয়া এৰিয়াটো কম ডাঙৰ নেকি এই এৰিয়াটো চাওকচোন এই এৰিয়াটো সম্পূৰ্ণ ন এতিয়া গোটেই পানী আহি অৱস্থা চাওকচোন অকলে টানি আছে ভাগৰ লগা নাই হয় আপুনি ইয়াৰ পৰা বিয়া পাতিছে শদিয়া মিলনপুৰৰ পৰা হয় নেকি হয় তাতে বিয়া পতা তাৰ পৰাই আহি ইয়াত এতিয়া মাটি বাটি লৈ শদিয়া বাসিন্দা হ'লোঁ আৰু হয় নেকি খোৱাও হ'ল কিন্তু এতিয়া এনে আপোনাৰ নামটো ৰঞ্জিত চেতিয়া ন ধেমাজি কোন জেগাৰ সুবাহিৰ ন এই শদিয়া ধেমাজিৰ পৰা আহি পেলাই শদিয়াত কি কৰি আছে আপুনি ন ঠিক আছে আপোনালোকে
আশীৰ্বাদ কৰিব যেন কঠীয়া দৰা হয়নে দতি অঁ মানে ভাল হওক এই কঠীয়া দৰা মানে ভাল হৈ হওক আমি কিমানখিনি কষ্ট কৰিছে আৰু কিমান আশাবাদী ন এই কঠীয়াটোৱে নহয় এই ক'ৰ পৰা ৰুব হয়নে হয় 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 দে ভাগিব আপোনালোকেও আশীৰ্বাদ কৰিব সকলোৱে আৰু আমাৰ এয়া ধেমাজিৰ পৰা ইয়াত আহি শদিয়াত এনেকৈ খেতি কৰি আছে গতিকে ইয়াকো মানে আশীৰ্বাদ কৰিব যেন কঠীয়া দৰা ভাল হয় আৰু